নমস্কাৰ বন্ধু বান্ধৱীসকল লৈ আহিছোঁ 2024 চনৰ ইনভাইৰনমেণ্টেল এডুকেশ্যন কুৱেশ্যন পেপাৰৰ সলিউশ্যন। ইয়াতে ফুল মাৰ্ক আছিল 40 আৰু 5 মাৰ্ক আছিল 12। আজি প্ৰথম কুৱেশ্যন আহিছিল জিনগত জৈৱ বৈচিত্ৰ্যৰ সংজ্ঞা দিয়া। উত্তৰ হ'ব একোটাকৈ প্ৰজাতিৰ শৰীৰত থকা জিনসমূহৰ বৈচিত্ৰ্যই হৈছে জিনগত জৈৱ বৈচিত্ৰ্য। তাৰপিছত নেক্সট প্ৰশ্ন আহিছিল SDRFৰ সম্পূৰ্ণ ৰূপটো লিখা। উত্তৰ হ'ব ষ্টেট ডিছেষ্টাৰ ৰেছপন্স ফ'ৰ্চ। তাৰপিছত নেক্সট প্ৰশ্ন আহিছিল খাদ্য শৃংখল কি? উত্তৰ হ'ব যিকোনো পৰিস্থিতি তন্ত্ৰত কোনো জীৱই আহাৰ গ্ৰহণ কৰা আৰু অইন জীৱৰ দ্বাৰা ভক্ষণপ্ৰাপ্ত হোৱা অনুক্ৰমিক শৃংখলকে খাদ্য শৃংখল বোলে। তাৰপিছত নেক্সট প্ৰশ্ন আহিছিল অসমৰ এখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম লিখা। তোমালোকে যিকোনো এখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম লিখিলে হ'ব। মই ইয়াতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান লিখি দিছোঁ। তাৰপিছত নেক্সট আছে পৰিস্থিতি তন্ত্ৰ মানে কি? উত্তৰ হ'ব পৰিস্থিতি তন্ত্ৰ হৈছে পৰস্পৰ জড় উপাদানসমূহৰ মাজত জৈৱিক, ৰাসায়নিক আৰু ভৌতিক আন্তঃক্ৰিয়াৰ গতিশীল কৰ্মজালৰ সৈতে জড়িত বিভিন্ন জীৱৰ সম্প্ৰদায়। তাৰপিছত নেক্সট প্ৰশ্ন আহিছে কোন তাৰিখত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়? উত্তৰ হ'ব 5 জুন তাৰিখে। তাৰপিছত নেক্সট প্ৰশ্ন পৃথিৱীৰ কঠিন স্তৰটো কি? উত্তৰ হ'ব ভূত্বক। তাৰপিছত নেক্সট প্ৰশ্ন আহিছে খালী ঠাই পূৰণ কৰা। যিকোনো তিনিটা কৰিব দিছে। প্ৰথম আহিছে বায়ুমণ্ডলৰ স্তৰত অজন পোৱা যায়। উত্তৰ হ'ব দ্বিতীয় স্তৰত, নাইবা এনেকৈ লিখিব পাৰা ষ্ট্ৰেটস্ফিয়াৰত। দ্বিতীয় স্তৰ নাইবা ষ্ট্ৰেটস্ফিয়াৰত, এই দুটাৰ এটা লিখিলে হ'ল। তাৰপিছত নেক্সট আহিছে ডায়েৰিয়া হ'ল এবিধ ৰোগ। উত্তৰ হ'ব পানীৰ পৰা হোৱা এবিধ ৰোগ। বহুতে ভাবিব পৰা যে এইটোত অনুজীৱটোৰ নাম লিখি দিব লাগে। আচলতে অনুজীৱটোৰ নাম লিখিব নালাগে, পানীৰ পৰা হোৱা ৰোগ বুলি লিখিলে হ'ব। তাৰপিছত নেক্সট আছে লকটাক হ্ৰদ আছে। উত্তৰ হ'ব মণিপুৰত আছে। মণিপুৰত লকটাক হ্ৰদ আছে। তাৰপিছত নেক্সট প্ৰশ্ন ভেকুলী হ'ল পৰিস্থিতি তন্ত্ৰৰ উত্তৰ হ'ব দ্বিতীয় স্তৰৰ উপভোক্তা ভেকুলী। তাৰপিছত নেক্সট প্ৰশ্ন বাধ্যতামূলক পথচিহ্নসমূহ সাধাৰণতে আকৃতিৰ হয়। উত্তৰ হ'ব গোল আকৃতিৰ হয়, গোলাকৃতি। কল যোগ আকৃতিৰ গোলাকৃতিৰ হয়। তাৰপিছত নেক্সট প্ৰশ্ন আহিছে চমু বৰ্ণনা দিয়ে যিকোনো পাঁচটাৰ। উত্তৰ প্ৰথম আহিছে খাদ্য শৃংখল। উত্তৰ এইখিনি লিখি দিছাই হয়তো। যিয়ে মোৰ ভিডিঅ' চাইছে তেওঁলোকে হয়তো কমন পাই গৈছে, আৰু যিয়ে ভিডিঅ' চোৱা নাই তেওঁলোকে এতিয়া পস্তাবলগীয়া হ'ব। ইয়াতে প্ৰথম বাস্তৱবিদ্যাৰ পিৰামিড মই কমন দিছিলোঁ, তাৰপৰা আহিছে অন্ত সংৰক্ষণ, সেইটোও কমন দিছিলোঁ। তাৰপিছত পৌষ্টিক স্তৰ মই কমন দিছিলোঁ, তাৰপৰা আহিছে তাৰপিছত অসমৰ জৈৱ বৈচিত্ৰ্য, তাৰপিছত উপভোক্তা বিয়োজক, খাদ্য শৃংখল আৰু খাদ্যজাল কমন দিছিলোঁ মই। তাৰপিছত নেক্সট বায়ুমণ্ডল আৰু জীৱমণ্ডল কমন দিছিলোঁ। তাৰপিছত ছিট বেল্ট হেলমেট কমন দিছিলোঁ। তাৰপিছত পথ ৰেখাংকন জেব্ৰা ক্ৰচিং এইবোৰ মই দেখাই দিছিলোঁ। তাৰপিছত প্ৰাকৃতিক দুৰ্যোগ আৰু মানৱসৃষ্ট দুৰ্যোগ এইবোৰো কমন দিছিলোঁ। তাৰপিছত নেক্সট আছে তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া যিকোনো চাৰিটা। ওজন স্তৰৰ ক্ষয়ৰ বিভিন্ন কাৰণসমূহ বৰ্ণনা কৰা, এইবোৰো মই দেখাই দিছিলোঁ। তাৰপিছত নেক্সট বায়ু প্ৰদূষণৰ বিভিন্ন কাৰণসমূহ বৰ্ণনা কৰা। তাৰপিছত আহিছে গোলকীয় উষ্ণায়ন বুলিলে কি বুজায়, ইয়াৰ দুটা প্ৰতিফলন উল্লেখ কৰা, এইটোও মই কমন দিছিলোঁ। তাৰপিছত নেক্সট আছে দুৰ্যোগ ব্যৱস্থাপনাত ছাত্ৰ ছাত্ৰীৰ ভূমিকা লিখা, এইটো কমন দিছিলোঁ, কিন্তু এইটো ডাইৰেক্ট কমন দিয়া নাই। এইটো দিছিলোঁ যে দুৰ্যোগ ব্যৱস্থাপনাৰ আগত কি কৰিব লাগে, পিছত কি কৰিব লাগে আৰু দুৰ্যোগৰ সময়ত কি কৰিব লাগে, এই তিনিওটাৰ পৰা মিলাই এইটোৰ এনচাৰ লিখিব লাগে। বুজি পাইছা? তাৰপিছত নেক্সট আছে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ বনাঞ্চল ধ্বংসৰ প্ৰধান কাৰণসমূহ লিখা। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে এটা লাইক কৰি দিব, আৰু যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কিয়নো ছেকেণ্ড ইয়াৰত নতুন ভিডিঅ' ভাল ভিডিঅ' ইম্পৰ্টেণ্ট ভিডিঅ' পাই থাকিব।